everyone, praise the Lord. জয় যীশু জহাৰ। আৰু মই চব ফুলকেইটা মৰি গৈছে আৰু এই ফুলৰ মানে গুটি এনেকুৱা হয়, দেখিছে এইকেইটা গুটি এনেকুৱা ফুলৰ গুটি হয়। তো মই ফুল গুটিকেইটা এনেকৈ লৈ কি কৰোঁ, এনেকৈ ছটিয়াই য'তে ত'তে দিওঁ আৰু, কাৰণ এনেই লোকচান হৈ যায় ন। তো এনেকৈ কৰোঁতে এই ফুলটো আমাৰ মৰি গ'ল, দেখিলে এনেকুৱা এইখিনি চব এনেকুৱা হৈ আছে। আৰু আমাৰ জাৰখনততো ডাঙৰ হৈ গৈছে এইটো, আৰু তো ভাবিলোঁ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, আপোনালোকক দেখাওঁ। এইখিনিতো চিনি পায় আপোনালোকে, আৰু পানী দিয়া নাই, শুকান হৈ আছে। তো ভাবিছোঁ আপোনালোকৰ ওচৰত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, দেখাওঁ এনেকৈ। আৰু এইটো চব কি ধুনীয়া হৈ আছে ন, তলত দিলে বহুত ধুনীয়া হয়, সেইটো ওপৰত এনেকুৱা মানে। তো ভাল লাগিছে নাই জনাব দেই। তো মই ভাবিছোঁ নহয় শ্বৰ্টকৈ হ'লেও এটা মানে ভিডিঅ' পানীয়ে দিয়া নাই, মৰি গৈছে। এইটো পানী দিব লাগে, কাৰণ পানী দিলে বস্তুবোৰ ভাল হৈ থাকে, নহয় জানো। সেইখিনি এনেকৈ এইটোতো বাচি আছে, মৰিও যোৱা নাই, কাৰণ কি ক'ম আৰু মই এইখিনি এনেকুৱা। এইটো ফুলটো খুব দামী ফুল হয়, এইটো দেখিছেনে, ইয়াত এনেকুৱা হৈ আছে। তো ইয়াক ৰ'দো লাগিব, আৰু এইটো এতিয়া ফুলাৰ সময় হৈ আছে আমাৰ, ফুলিব আৰু কেইদিনৰ পাছত, সেইটো দেখিছে। তাৰপিছত এইফালে এইটো কমলা গছ, আমাৰ চাইলক সেইটো কঁঠাল গছ। তাৰপিছত এনেকুৱা খুব ভাল লাগে এনেকৈ পৰিস্থিতিবিলাক, পৰিৱেশবিলাক দেখাওঁ ফুলৰ। এইটো আমাৰ আটলাছ গছ হৈ গ'ল এনেকুৱা। তাৰপিছত এইটো গোলাপ ফুল গছ হয়, গোলাপ ফুলো কাটি দিয়াৰ পাছত মানে ইমান ধুনীয়া, এইটো আটলাছ গছ হয় আমাৰ। তো এইটো হ'ল নৰসিংহ, সেইটো গোল নেমুৱে হয় নে কি গছ হয় নাজানো, অকল ডাঙৰ হৈছে। এইটোতো শেৱালি গছ হয়, শেৱালি গছটো লাহে লাহে ডাঙৰ হৈ গৈ আছে। সেইটো শেৱালি নহয়, কি ফুল হয় নাজানো, এইটো গছ এজোপা আৰু নামটো জানিছিলোঁ মই, সমীৰ গছ হয়। ইয়াত কেইটামান ফুল আছে আৰু আমাৰ বিনছবোৰ আচল কথা কি জানেনে, ইয়াত গোবৰ দিব লাগে। সাৰ যেতিয়া নিদিওঁতো ক'ৰ পৰা ভাল হ'ব ন, সাৰ লাগে। আৰু সঁচাকৈ সাৰ বহুত প্ৰয়োজন হয়, আৰু দিবলৈও মানে কি গৰু গোবৰ লাগে ধুনীয়াকৈ, তেতিয়া মানে বস্তুকেইটা ভালকৈ হয়। আমাৰ জালখনতো চব কেনেকৈ লাগিছে এনেকুৱা। সেইকাৰণে ভাবি এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, আপোনালোকক দেখাই দিওঁ। এইটো দেখালোঁ, আৰু আজিলৈ আহোঁ, পুনৰ লগ পাম, বা